নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 জানুৱাৰী। এইমাত্ৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাই গ'ল 2000 কোটি টকা। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত টকা সোমালে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকা নহয় 8000 টকা সোমাব। কিন্তু কৰিব লাগিব তিনিটা গুৰুত্বপূৰ্ণ কাম। কি কৰিব লাগিব? PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। অতি শীঘ্ৰে বেংক একাউণ্টত 4000 টকা প্ৰদান কৰিব চৰকাৰে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' কৰিছে, চৰকাৰী ঘৰৰ টকা কেতিয়া প্ৰদান কৰা হ'ব? চৰকাৰে এতিয়ালৈকে চৰকাৰী ঘৰক লৈ কোনো ধৰণৰ আপডেট দিয়া নাই। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে, নাজানিলে বিপদ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত পুনৰ চৰকাৰ গঠন কৰিলে ফ্ৰী হ'ব ৰেচনৰ সামগ্ৰী। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত কেইবাটাও নতুন নিয়ম সলনি হৈছে, নাজানিলে ভয়ংকৰ বিপদ। চাউল, দালি, চেনি, নিমখ সকলো ফ্ৰী হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, ৰেচনৰ এইকেইবিধ সামগ্ৰী আপুনি কণ্টিনিউ পাই আছে নেকি? তেনে ক্ষেত্ৰত এইকেইবিধ সামগ্ৰী আপুনি লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়া। বিনা পইচাত সকলোৰে দিয়া হ'ব এই সুবিধা। এতিয়াৰ পৰা 100 টকাতে দালি, চেনি, নিমখ দি থকা হৈছে। কেৱল মাত্ৰ বিজেপিক ভোট দিয়ক আপোনালোকে। মানুহক বাবে শান্তি দিব বিজেপি চৰকাৰে। মহিলাসকলক স্বাৱলম্বী হ'বলৈ চৰকাৰে দি আছে 10,000 কোটি টকা। বিজেপি চৰকাৰে এটাৰ পিছত আন এটা আঁচনি দি আছে। মহিলাৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীলৈকে সকলোকে আঁচনি দি আছে আৰু সকলো সময়তে এই আঁচনি দি থাকিব। কিন্তু সকলো বিজেপিক ভোট দিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। অসমতে উপাৰ্জন কৰক আৰু অসমতে খৰচ কৰক। অসমৰ 32 লাখ মহিলাক লাখপতি বনোৱা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাক লাখপতি বাইদেউ বনাব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। আপোনাৰ একাউণ্টত আত্মীয়কৰত 10,000 টকা সোমালে, যদি এতিয়ালৈকে আপুনি 10,000 টকাৰ চেক পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ সমষ্টিৰ নামটো আপুনি কমেণ্ট কৰক। আপোনাৰ সমষ্টিত কেতিয়া 10,000 টকা সোমাব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। অৰুণোদয় আঁচনিৰ পৰা ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ চৰকাৰে দিব। চৰকাৰে দিয়া 10,000 টকাৰে ভাল কাম কৰক আপুনি। আমি ভোটৰ কাৰণে টকা দিয়া নাই, আমি এনেই ভোট পাম। চৰকাৰে এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে আমি ভোটৰ কাৰণে টকা দিয়া নাই, আমি এনেই ভোট পাম। মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি কংগ্ৰেছৰ। কেইবা শতাধিক বিজেপি নেতা কৰ্মীৰ কংগ্ৰেছত যোগদান। বিজেপিত বিশ্বাস নাই, কংগ্ৰেছতহে বিশ্বাস আছে। বিজেপিয়ে একো কৰা নাই, কংগ্ৰেছে শেষ কৰিব। যোগদান কৰি হুংকাৰ বিজেপি কৰ্মীৰ। এইবাৰ খেলা হ'ব বিজেপি পৰাস্ত হ'ব। কংগ্ৰেছত যোগদান কৰি পৰিৱৰ্তনৰ হুংকাৰ। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছক শক্তিশালী কৰাৰ সংকল্প। কাৰ্বি আংলঙত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি কংগ্ৰেছৰ। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মাই হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। 2026 পুনৰ মুখ্যমন্ত্ৰী আসনত বহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তিনিগৰাকী হ'ব হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ প্ৰত্যাহ্বান নেওচি হিমন্ত বিশ্ব শৰ্মা হ'ব মুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মাৰ ৰাশি হৈছে কৰ্কট আৰু কৰ্কট ৰাশিৰ বাবে শনিও বহুত বেছি পজিটিভ। প্ৰত্যাহ্বানৰ মাজেদি হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ মুখ্যমন্ত্ৰীৰ গাদীত। অখিল গগৈ, লুৰিণজ্যোতি গগৈ এতিয়া চিন্তাশক্তি দুৰ্বল। হিমন্ত বিশ্ব শৰ্মাক কেৱল গৌৰৱ গগৈহে প্ৰত্যাহ্বান জনাব। 29 মেৰ ভিতৰত নিৰ্বাচন হ'ব লাগিব। 2028 চনলৈকে ভাল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু লুৰিণজ্যোতি গগৈৰ আৰু অখিল গগৈৰ সৈতে মিত্ৰতা হোৱাটো সম্ভৱ নহয়। ভৱিষ্যতবাণী কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাৰ জ্যোতিষীৰ। হিমন্ত বিশ্ব শৰ্মাই হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। হয়, জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভোটাৰ তালিকাৰ এছআৰৰ বিৰুদ্ধে জিলাই জিলাই আমচুৰ ভয়ংকৰ প্ৰতিবাদ। বিসংগতি আৰু চৰকাৰী ষড়যন্ত্ৰৰ বন্ধৰ দাবীত আমচুৰ বিক্ষোভ। ভোটাৰ তালিকাৰ পৰা হাজাৰ হাজাৰ লোকৰ নাম কৰ্তনৰ অভিযোগ উত্থাপিত হৈছে। ভুৱা অভিযোগেৰে প্ৰকৃত ভাৰতীয় হাৰাশাস্তিৰ অভিযোগ উত্থাপিত হৈছে। BLO নিৰ্বাচনী বিষয়ৰ বিৰুদ্ধেও আদালতলৈ যোৱাৰ হুংকাৰ। প্ৰতিবাদ স্থলীৰ পৰাই আমচুৱে বান্ধি দিলে 8 টকাৰ দাবী।
এনআৰচিত নাম থকা নথকা সকলৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰক। উচ্ছেদৰ বলি হৈ বাসস্থান সলনি কৰা সকলৰ কৰ্তন নকৰিব নাম। বাসস্থান সলনি কৰাসকলক ফৰ্ম 8 দাখিল কৰাৰ অনুমতি প্ৰদান কৰক। এনআৰচিত বঞ্চিতসকলৰ আইনগত উপায় সম্পূৰ্ণ নকৰাকৈ নাম ৰাখক। ভোটাৰ আপত্তি থাকিলে শুনানিৰ বাবে উপযুক্ত সময় দিয়ক। আপত্তি দাখিল কৰা সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লওক। স্বেচ্ছাচাৰী আপত্তিসমূহ নোটিছ জাৰি নকৰাকৈ খাৰিজ কৰক। ভোটাৰ তালিকাৰ এচাৰৰ বিৰুদ্ধে জিলাই জিলাই আমচুৰ ভয়ংকৰ প্ৰতিবাদ। আপোনাৰ জিলাত বৰ্তমান পৰিস্থিতি কেনেকুৱা? ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হৈছে নেকি? যদি হৈছে আপোনাৰ জিলাৰ নামটো কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পুনৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱালৰ ৰাশিচক্ৰ ফাল, কিন্তু মুখ্যমন্ত্ৰী গাদীত বহিব নোৱাৰে। সৰ্বানন্দ হিমন্ত বিশ্ব শৰ্মা দুয়োজনৰ মাজত কোনো ধৰণৰ বিজুতিও নাই, কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী। ভৱিষ্যতবাণী কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাত জ্যোতিষীৰ। পুনৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে সৰ্বানন্দ সোণোৱাল। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব নোৱাৰিলে মোৰ নাম অখিল গগৈ নহয়। অখিল গগৈ পুনৰ বিস্ফোৰণ মন্তব্য কৰিছে। শিৱসাগৰ বা মৰিয়নিত নিৰ্বাচন খেলি দেশক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি সাহস আছে উজনি অসমলৈ আহক। উজনি অসমৰ শিৱসাগৰত মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰক। মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ বিধায়ক অখিল গগৈৰ হয় অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ দিছে বিধায়ক অখিল গগৈয়ে। নগৰ থিং সমষ্টি এইবাৰ কংগ্ৰেছক এৰি নিদিয়ে ৰাইজৰ দলে। থিং নাপালে নহ'ব বুলি কংগ্ৰেছক সকীয়নি নিদি অখিল গগৈৰ বৃহৎ মন্তব্য কৰিছে। এইবাৰ থিংবাসীয়ে ৰাইজৰ দলক জিকাবলৈ ৰৈ আছে। কংগ্ৰেছৰ মই ব্ৰেণ্ড এম্বেচাডৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব নোৱাৰিলে মোৰ নাম অখিল গগৈ নহয়। হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব নোৱাৰিলে মোৰ নাম অখিল গগৈ নহয়, এনেকুৱাকৈ অখিল গগৈ বৃহৎ মন্তব্য কৰিছে। হয়, অখিল গগৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মই বিজেপিৰ এজন সাধাৰণ কাৰ্যকৰ্তা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে এনেকুৱাকৈ বৃহৎ মন্তব্য। বিজেপিৰ নতুন ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীন মোৰ বছ হয়। আমাৰ বাবে নিজতকৈ ডাঙৰ হৈছে দল আৰু দলতকৈ ডাঙৰ হৈছে দেশ, আৰু এয়া হৈছে বিজেপিৰ কাৰ্যকৰ্তাৰ সংস্কাৰ আৰু চৰিত্ৰ। বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাৰ এয়াই হৈছে জীৱন মন্ত্ৰ। আমি পূৰ্বেও যি অসম্ভৱ বুলি ভাবিছিলোঁ সেয়া বাস্তৱত পৰিণত হৈছে, এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ ভাল খবৰ আহি পৰিছে। 1250 টকা নহয় 8000কৈ টকা পাব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে। ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে পাব 8000কৈ টকা। 20 ফেব্ৰুৱাৰীত 8000কৈ টকা লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে। হিতাধিকাৰীৰ বেংক একাউণ্টত জমা হ'ব এই ধনৰাশি। ইয়াৰ পূৰ্বে প্ৰতিজন হিতাধিকাৰীয়ে 3টা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। ৰাজ্যৰ 37 লাখ মহিলাই পাব 8000কৈ টকা। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। এতিয়া চেক কৰক তালিকাত আপোনাৰ নাম আছেনে নাই। তালিকাত নাম নাথাকিলে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। বহাগ বিহুৰ আগতীয়াকৈ উপহাৰ অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে লাভ কৰিব। জানুৱাৰীৰ পৰা এপ্ৰিললৈকে অৰুণোদয়ৰ ধন পাব 5000কৈ টকা। একেলগে 4 মাহৰ ধন লাভ কৰিব প্ৰতিজন হিতাধিকাৰীয়ে। আৰু বিহুৰ উপলক্ষে চৰকাৰে বিশেষ উপহাৰ প্ৰদান কৰিব প্ৰতিজন অৰুণোদয়ৰ হিতাধিকাৰী একাউণ্টত, আৰু 3000কৈ টকা লাভ কৰিব বিশেষ বিহুৰ উপহাৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত 1250 টকা নহয় আপুনি লাভ কৰিব 8000কৈ টকা। কিন্তু কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। নম্বৰ 1, প্ৰথমতে আপুনি বেংকত যাওক আৰু KYC ফৰ্ম এটা জমা দিয়ক। যিসকলৰ একাউণ্টৰ KYCটো আপডেট কৰা আছে সেইসকলৰ একো কৰিব নালাগে। যদি আপুনি এতিয়ালৈকে KYC আপডেট কৰা নাই KYC আপডেট কৰক। যিসকলে এতিয়ালৈকে ৰেচন কাৰ্ড লিংক কৰা নাই অৰুণোদয়ৰ লগতে লিংক কৰিব লাগিব। অন্যথা যদি আপুনি টকা পাই আছে তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন হ'ব পাৰে। নম্বৰ 3, যিসকলে আগতে টকা পাইছে এতিয়াও টকা নাপায়, ভোটাৰ আইডি, আধাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ড, লগতে 2026ৰ ভোটাৰ তালিকা, এইকেইখন নথিপত্ৰ লৈ আপুনি ব্লকত যাব লাগিব। আৰু ব্লকত গ'লে তাতে আপুনি দেখা পাব অৰুণোদয়ৰ সহায়ক, আৰু অৰুণোদয়ৰ সহায়কে আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কিহৰ বাবে আপুনি অৰুণোদয় আঁচনিৰ টকা নাপায়। যদি কিবা সমস্যা হৈ থাকে লগে লগে সমাধান কৰি দি দিব। আৰু যদি আপোনাৰ নামটো কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত পুনৰ নতুনকৈ আবেদন কৰিব লাগিব। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰক।
তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ইতিহাসত লিখা আছে অহংকাৰৰ পতন অনিবাৰ্য এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈ মোগলৰ অহংকাৰ শৰাইঘাটৰণত লান পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ আগন্তুক নিৰ্বাচনত পতন ঘটিব হুংকাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ 2026 নিৰ্বাচনত ইতিহাসৰ পুনৰাবৃত্তি হ'ব আৰু মোগলৰ অহংকাৰ শৰাইঘাটৰণত পৰাজয় হ'ল আৰু এইবাৰ বিজেপিৰ অহংকাৰ শেষ হ'ব এছাৰৰ জৰিয়তে ইলেকশ্যন জিকাৰ পৰিকল্পনা কৰিছে বিজেপিয়ে ভোটাৰ তালিকাৰ ভিতৰত খেলিমেলি কৰিবলৈ চেষ্টা কৰিছে বিজেপিয়ে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলৰ চৰকাৰ হ'বলৈ গৈ আছে অসমত আমি 100খন আসনত কংগ্ৰেছ দল প্ৰাৰ্থিত্ব আগবঢ়াম মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ হয় গৌৰৱ গগৈ যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'